নমস্কার, আপনারা দেখছেন নববার্তা টুডের সঙ্গে আছে আমি সুস্মিতা। রাত 12:30টায় এক ভয়াবহ ভূমিধসে একই পরিবারের 5 জনের মৃত্যু হয়েছে। ঘটনাটি ঘটেছে বদরপুরের অ্যাংলার বাজার বেন্দারগোল গ্রামে। এই মর্মান্তিক ঘটনায় প্রাণ হারিয়েছেন রহিমুন নেসা বয়স 55, শাহিদা কানুম বয়স 18, জাহিদা কানুম বয়স 16, হামিদা কানুম বয়স 11, মেহেদি হাসান বয়স 3। মৃত বৃদ্ধ মহিলা রহিমুন নেসার মেয়ে শাহিদা, জাহিদা ও হামিদা। মেহেদি হলো মহিলার একমাত্র নাতি। রাতে অন্য একটি ঘরে তাদের বাবা ও আরেক মেয়ে হঠাৎ একটি মর্মান্তিক শব্দ শুনতে পান। এরপর বাবা দেখেন যে সবাই মাটির নিচে চাপা পড়েছে। তিনি সঙ্গে সঙ্গে অন্যদের খবর দেন। মসজিদের ইমাম মাইকে ঘোষণা করে লোকজন জড়ো হন। প্রশাসন আসে এবং রাত 2টায় প্রশাসন সমস্ত মৃতদেহ উদ্ধার করে। পুরো গ্রাম কান্নায় ভেঙে পড়েছে। ঘটনার খবর পেয়ে বদরপুর থানার ওসি ইন্সপেক্টর সোমেশ্বর কালোয়ার, বদরপুর এসডিআরএফ বাহিনী ও আপাত মিত্রের সদস্যদের যৌথ অভিযানে মৃতদেহগুলো উদ্ধার করা হয়। বদরপুর থেকে সঞ্জয় দাসের রিপোর্ট, নববার্তা টুডে। আজি দত্তপুর জিপি বেন্দারগোল গাইনাচড়া পুঞ্জি ইয়াত এটা ফেমিলির মানুহ হঠাৎ খবৰ পাইছোঁ লেণ্ডশ্লাইড হৈছে। ফেমিলিৰ মানুহৰ পৰা 5 জন মাটিৰ তলত সোমাইছে। শুনি ৰাতি ইয়াত আহিছোঁ। এতিয়া ৰাতি 3টা বাজি এনেকুৱা হৈছে। 1টা বজাত আমি আহি পাইছোঁ। 12টা বজাত ঘটনা হৈছে। আহি পাইছোঁ, গোটেই গাঁৱৰ ৰাইজ মিলি এই ৰিক্সিউ কৰি আছে। ইয়াৰ কাৰণে 4জন মানুহ মানে ঢুকাইছে, 4জন ওলাইছে। এতিয়া একজন এতিয়ালৈকে আছে মাটিৰ তলত, ৰিক্সিউ চলি আছে। খবৰ পাই বদৰপুৰ থানাৰ পৰা অফিচাৰ ইনচাৰ্জ ওচি মহাশয় তেখেত আৰু লগত এই পুলিচৰ মানুহ লৈ ইয়াত আহিছে। NDRF আহিছে, SDRF আহিছে আৰু আপাত মিত্ৰ সকলো মিলি আহি ইয়াত ৰিক্সিউ কৰি আছে। আমি বৰ দুখ পাইছোঁ। ইয়াত 5 জন মানুহ একেলগত ঢুকাইছে। ইয়াৰ কাৰণে আমি মৰ্মাহত সকলো এই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কেঁচুৱা এটাও ঢুকাইছে। ইয়াৰ কাৰণে আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ মাননীয় চাৰ্কুল অফিচাৰ মেডাম তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি ইয়াৰ পৰা কৈছোঁ, তেখেত এই অলপ আহি চাই, নিশ্চয় আহিব কালি মেডাম, আহি চাই পেলি যেনেকুৱা এই পৰিয়ালে অলপ সহায় সহযোগিতা পায়। এই পৰিয়ালৰ যে 2জন মানুহ জীয়াই আছে, এটা ল'ৰাও আছে এই বাহিৰত থাকে। ল'ৰাটো নাথাকাৰ কাৰণে হয়তো বাচিছে। বাকী যে 5 জন মানুহ ঢুকাইছে, বহুত বেয়া লাগিছে। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি কৈছোঁ যেনে তেনে এইবিলাকক সহায় কৰিব লাগে। আমিও আছোঁ সকলো মিলি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হিচাপত। দত্তপুৰ জিপিৰ প্ৰেচিডেণ্টৰ প্ৰতিনিধি তেখেতো আছে। সকলো মিলি সহায় সহযোগিতা যিমান কৰিব লাগে আমি কৰি আছোঁ। ৰাইজ আছে লগত, আমি নিশ্চয় কৰি যাম। আৰু দুখ পাইছোঁ আৰু এইটো আশা কৰিছোঁ আল্লাহৰ ওচৰত যেন আগন্তীয়াকৈ এনেকুৱা ঘটনা আৰু নহয়। মানুহো সজাগ থাকিব লাগে, সকলোৰে জনাইছোঁ। সেইটোৱে। নেৰানেপেৰা বৰষুণৰ ফলত বদৰপুৰ অঞ্চলৰ এই প্ৰত্যন্ত অঞ্চল আমাৰ গাইনাচড়া বেন্দাৰগোলত এটা মৰ্মান্তিক দুৰ্ঘটনা ঘটিছে। ইয়াতে লেণ্ডশ্লাইড হৈছে। ৰাতি 12টা বজাত মানুহ, এই পৰিয়ালৰ মানুহ টোপনিত আছিল আৰু টোপনিত অহা সময় ওপৰৰ পৰা পাহাৰৰ মাটি খহি পৰি মানুহ 5 জনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছোঁ। এতিয়া ইয়াতে স্পটত আহিছোঁ। আহি দেখিছোঁ কি আমাৰ SDRF, NDRF আৰু প্ৰশাসনৰ লোক আহি উপস্থিত হৈ এই উদ্ধাৰ কাজ চলাই আছে। আজিৰ যে এই সপ্তাহবোৰ যে বৰষুণ দি আছে, এই বৰষুণৰ ফলে এইফালে আমাৰ ফ্লাড হৈ আছে গোটেই এৰিয়া আমাৰ এইফালে, আৰু পাহাৰী অঞ্চলত লেণ্ডশ্লাইড হৈ আছে, মাটি খহি পৰি আছে, মানুহো জীৱনৰ মানে বহুত গতি আছে। আমাৰ ইয়াত যে আজি যে ঘটনাটো হৈছে ইয়াৰ কাৰণে আমি সকলো ৰাইজৰ মানুহ ইয়াৰ উপস্থিত হৈ আমি দুখ পাইছোঁ যে এই পৰিয়ালটো কেনেকুৱা যে আজি ইয়াত দম গোটাইছে। ইয়াৰ কাৰণে আমি সকলো মানুহ ইয়াতে আজি মানে দুখৰ ছায়া নামি আহিছে। সমাজত আমাৰ এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিল। এতিয়া যে এই ঘটনাটো হৈছে, এই ঘটনাৰ কাৰণে আমি দুখ পাইছোঁ, আমি বহুত কষ্ট পাইছোঁ। এই পৰিয়ালটোক আমি সহায় সহযোগিতা এতিয়া কৰি আছোঁ।
কিন্তু আগন্তুক দিনত এই পৰিয়ালটোৰ দুজন মানুহ জীয়াই আছে, বাচি আছে। আব্দুল কৰিম নামে পৰিয়ালৰ গাৰ্জেনটো বেলেগ এটা ৰুমত আছিল, সি বাচিছে। আৰু তাৰ লগত এটা ছোৱালী আছিল বেলেগ এটা ৰুমত, সেইটো ৰুমৰ ছোৱালীটোও বাচিছে। আৰু এটা ৰুমত অকল 5জন মানুহ পৰিয়ালৰ আছিল। এই 5জনৰ ভিতৰত সৰু এটা ল'ৰাও আছে, কেঁচুৱা আছে। সেইটো লৈ গোটেই 5জন মানুহ ইয়াত ঢুকাইছে।